আমাৰ মিত্ৰতা এনডিএৰ লগতহে ইউপিপিএলৰ লগত নাই আমাৰ কোনো মিত্ৰতা। এনডিএ হিচাপে আমি নিৰ্বাচনত অৱতীৰ্ণ আৰু নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে আমি দিছপুৰ দখল কৰিম। আজিৰ দিনটোত এয়া হাগ্ৰামা মহিলাৰে বিস্ফোৰণ। এনডিএ হিচাপে ইউপিপিএলৰ লগত বিপিএফৰ মিত্ৰতাৰ গুণাগাথা চলি থকাৰ মাজতে আজি বিটিচি প্ৰধানগৰাকীয়ে আজি ইউপিপিএলৰ লগত বুজাবুজিৰ সকলো সম্ভাৱনা নৎসাত কৰে। অসম চৰকাৰৰ প্ৰকল্পৰ ৪৮ কোটি টকাৰে ভেৰগাঁও, খাগ্ৰাবাৰী আৰু ডিমাকুছিত নিৰ্মাণ কৰা ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰি হাগ্ৰামা মহিলাৰে বিটিচিৰ ১৫খন আসনতে এনডিএৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি দাবী কৰি সম্প্ৰতি বিটিচিত ইউপিপিএলৰ প্ৰাসংগিকতাক নৎসাত কৰে। বিটিচিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক স্বাগতম জনাই হাগ্ৰামা মহিলাৰে প্ৰধানমন্ত্ৰীগৰাকীৰ বিটিচি আগমনে বিটিচিৰ উন্নয়নক ত্বৰান্বিত কৰিব বুলি কয়। একেলগে হৈ গ'ল তো আজি আমাৰ ভেৰগাঁৱত যিটো নতুন ষ্টেডিয়াম ১৪ কোটিৰ অসম চৰকাৰৰ উদ্যোগত আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই ভেৰগাঁৱত এখন ১৪ কোটি টকাৰে আমি ষ্টেডিয়াম পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে মই প্ৰথমতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিটিচি বাকী ৰাইজৰ হৈ মই ধন্যবাদ যাচিছোঁ। আৰু এই ষ্টেডিয়াম হোৱাৰ লগে লগে নিশ্চয় এই ভেৰগাঁও অঞ্চলত সকলো খেলুৱৈসকলে ভাল এটা সুবিধা পাব বুলি মই বিৰাট বিশ্বাস আৰু ভাল হ'ব বুলি মই কামনা কৰিছোঁ। তো যেন হওক আজি ৰাতিপুৱাৰ পৰা আমাৰ প্ৰথমত আমি খৈৰাবাৰীত ফুটবল ষ্টেডিয়াম মিনি ষ্টেডিয়াম একটা অপেনিং কৰিলোঁ আৰু ইয়াৰ পিছত ইনডোৰ ষ্টেডিয়াম আৰু ইয়াৰ নেক্সটত আমাৰ একলব্য স্কুল আৰু এতিয়া আমাৰ ৩ নম্বৰত আছে এতিয়া এই ভেৰগাঁৱত ষ্টেডিয়াম। ইয়াৰ পিছত আকৌ ৪ নম্বৰত আছে এই ডিমাকুছি। আজি পুৰা দিনটোৱে আমাৰ ভেৰগাঁও বা ভেৰগাঁও চাব ডিভিজন ৰাইজৰ কাৰণে শুভ লক্ষণ বা শুভ দিন বুলি আমি ক'ব পাৰোঁ। কেলে মানে আমি বহুত আঁচনি আমি উদ্বোধন কৰিলোঁ, ফাউণ্ডেশ্যন কৰিলোঁ আৰু পাব। মোৰ এটাই অনুৰোধ, ভেৰগাঁও হওক, ওদালগুৰি হওক, গোটেই বিটিচি বাকী ৰাইজৰ কাৰণে অহা ১৩ তাৰিখত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। আমাক ভাল পায়ে আহি আছে। সেইকাৰণে বিটিচি বাকী ৰাইজৰ হৈ আমি ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ দিবই লাগিব। আৰু আমিও বিটিচি বাকী ৰাইজক সকলো জাতি জনগোষ্ঠীক সেইদিনা উপস্থিত হ'বৰ কাৰণে মই অনুৰোধ জনালোঁ। যাব হাজাৰ হাজাৰ মানুহ যাব, ২ লাখৰ ওপৰত আমি সকলো জাতি জনগোষ্ঠী মিলি পেলাই গোট খাই পেলাই আমি প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক আমি আদৰণি জনাম সেইদিনা। ছাৰ, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে বিটিচিত 11টা সমষ্টি বিপিএফক দিছে আৰু 4টা বিপিএফক দিছে, 11টা লৈছে। এনেকুৱা 4টা 11টা নহয়, 126টা সমষ্টি আছে। 126টাৰ ভিতৰত আমি এনডিএ হিচাপে খেলিব আৰু 100টাৰ তলত আমি নাপায়। চৰকাৰ আমাৰ এনডিএ হ'ব। ওদালগুৰি কেইটা খেলিব ছাৰ? কি কেইটা? 126টা টোটেল। এইবিলাক কিয় সুধি থাকে? ওদালগুৰি কেইটা, কিবা কেইটা? 11খনত ইউপিপিএলৰ লগত বুজাবুজি কৰিব দিছে ছাৰ। আমাৰ এনডিএ লগত বুজাবুজি, কোনোবা ইউপিপিএল কোনোবা কিবা কিবি নহয়। এনডিএ লগত বিপিএফে বুজাবুজি হৈছে, মিত্ৰতা হৈছে, এনডিএ হিচাপে আমি খেলিব হৈছেতো। কোকৰাঝাৰত প্ৰধানমন্ত্ৰীগৰাকীক বিভিন্ন জাতি জনগোষ্ঠীৰ ২ লাখ লোকে আদৰণি জনাব বুলি জানিবলৈ দিয়ে। ইফালে উক্ত অনুষ্ঠানত উপস্থিত থাকি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰে আৰু কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো এনডিএ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাই নিৰ্বাচন সম্পৰ্কীয় মন্তব্য কৰে। হোৱাৰ পিছত ডিমাকুছি ষ্টেডিয়াম মানে ইয়াত মানে দিয়া হৈছিলে, যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটা মানে সমষ্টিত সুযোগ দিছিলে আৰু সেইমতে আজি সম্পূৰ্ণ হয়। সেইটো আমাৰ খেলুৱৈসকলক মানে আজিৰ পৰা সমৰ্পণ কৰি দিয়া হৈ গ'ল। এটা আউটডোৰ আৰু এটা ইনডোৰ
গতিকে দুইটাও ব্যৱহাৰ কৰিব পাৰিব আৰু ইনডোৰ ষ্টেডিয়ামটো আমি মাল্টিপাৰ্পাছ মানে ইউজ কৰিব পাৰিম বিভিন্ন মানে কামত, যেনেকৈ মিটিং চিটিঙো আমি কৰিব পৰা যাব। তাৰ লগতে আজি বেহেৰগাঁৱতো নতুন এটা ষ্টেডিয়ামৰ কাম আৰম্ভ কৰিলোঁ 14 কোটি টকাত। মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ আমাক এইটো দিছিলে। ইয়াৰ পিছত খাগৰাবাৰী এখন আছে, এইটো টেণ্ডাৰ চেণ্ডাৰ চব হয়, অলপ হেং হৈ আছে টেকনিকেল কিবা এটা বিষয়ৰ কাৰণে। গতিকে খাগৰাবাৰীটো ইনডোৰ ষ্টেডিয়াম। ইয়াৰ বাদেও আজি এটা ভাল আমাৰ মানে ভেৰগাঁও সমষ্টি বা আগৰ পানীৰী সমষ্টিৰ কাৰণে ভাল কথাটো হ'ল কি, একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল, যিটো জনজাতি ছাত্ৰ ছাত্ৰীৰ কাৰণে ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে এইটো এটা আৱাসিক মানে বিদ্যালয় হ'ব, CBSE কৰ্চৰ নৱোদয়া স্কুলৰ নিচিনা। আৰু তাত 3টা ষ্ট্ৰীম হ'ব 10ৰ পিছত, ক্লাছ 11, 12ত আৰ্টছ, ছায়েন্স আৰু কমাৰ্চ তাতে পঢ়িব পাৰিব। কোনো এক পইচা দিয়াৰ প্ৰয়োজন নাই আৰু সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডেড, চেণ্ট্ৰেল গভৰ্ণমেণ্টে চব খৰচা দিব। 48 কোটি টকাৰ এতিয়া গৃহ নিৰ্মাণৰ কাম আজি আৰম্ভ কৰা হৈ গ'ল। খৈৰাবাৰীও আৰু মানে কমপ্লিট হৈছিলে ষ্টেডিয়াম। আমাৰ এইটো কালেগাঁও সমষ্টি হিচাপে দুৰ্গাদাস বড়ো ডাঙৰীয়াৰ মানে ইনিচিয়েটিভত হৈছিলে, সেইটো আজি মুকলি কৰা হৈ গ'ল, য'ত আউটডোৰ আৰু ইনডোৰো আছে। গতিকে আমাৰ ভেৰগাঁও সমষ্টি যিটো নতুন ভেৰগাঁও সমষ্টি, এই নতুন ভেৰগাঁও সমষ্টিত খেলুৱৈসকলৰ কাৰণে মই ভাবোঁ যথেষ্ট আধুনিক এটা মানে সুবিধা থকা আমাৰ মানে কি কয় ষ্টেডিয়াম আজি দিবলৈ সক্ষম হ'ল বা আমাৰ খেলুৱৈসকলে পাবলৈ সক্ষম হ'ল। এই ক্ষেত্ৰত মই ইমান নাজানো, কাৰণ পাৰ্টীৰ মোৰ কোনো দায়িত্ব নাই। মই অধ্যক্ষ হোৱা হেতুকে পাৰ্টীৰ পৰা দূৰতে আছিলোঁ। এতিয়া কথা পাতি আছে, আমাকতো কৈ আছে কেতিয়াবা 4খন বুলি কৈ আছে BJPয়ে, বাকী 11খন BPFে ল'ব। এতিয়ালৈকে কোনটো সমষ্টি মানে কাৰ হ'ব সেইটো ফাইনেল এটা কিবাটো দিয়া নাই, মানে কি কয় জনোৱা নাই। গতিকে মষ্টলি 4টা-5টাৰ ভিতৰতে থাকিব। আপুনি ক'ত খেলিব? মোক পাৰ্টীয়ে জোৰ দিয়ে, হাইকমাণ্ডে জোৰ দিয়ে। গতিকে 1 নম্বৰ কথাটো আহিব ছিট শ্বেয়াৰিংখন, BJP কোনটো ল'ব আৰু BPFে কোনটো ল'ব। আৰু ইয়াৰ পিছত আহিব ইয়াৰ ভিতৰত বিশ্বজিৎ দৈমাৰীক যদি ইলেকশ্যন খেলিব লাগে কোনটো সমষ্টিত প্ৰক্ষেপ কৰিব। গতিকে এই গোটেই সিদ্ধান্ত পাৰ্টীয়ে ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, দিলীপ শইকীয়া ডাঙৰীয়া আছে, আৰু ইয়াৰ পিছত ওপৰৰ পৰাও সদায় BJP দলত মানে অলপ মানে কি কয় আপোনাৰ অবজাৰ্ভ কৰি থাকে, নিৰীক্ষণ কৰি থাকে। গতিকে নিৰীক্ষণ কৰি থকা হিচাপে বিভিন্ন বিষয় আহি যায় নিৰ্বাচনটোত। গতিকে পাৰ্টীয়ে সদায় ভালৰটো চাব, ব্যক্তি হিচাপে নাচায়। গতিকে মোৰ মানে সেই ক্ষেত্ৰত ভাগ্যত কি আছে আৰু মোৰ দায়িত্ব ক'ত পৰে এইটো তেতিয়াহে ক'ব পৰা যাব। প্ৰমোদ বড়োৱে অকলে 15খন আসনত খেলিব BTC, কি ক'ব? তেওঁ নাই বুলি ঘোষণা কৰি আছে। তেখেতৰ নিজৰ পাৰ্টি, নিজে সভাপতি, তেখেতে চব নিজে সিদ্ধান্ত ল'ব পাৰে। কিন্তু এতিয়ালৈকে আমি ফাইনেল তেনেকুৱা ইনফৰমেশ্যন পোৱা নাই, কাৰণ এতিয়ালৈকেও মানে UPPL হিচাপে আছে, যেতিয়ালৈকে অধিসূচনা জাৰি নহয়। আৰু সেই বিষয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়াও মানে কৈ আছে, এতিয়া BPF আৰু UPPLৰ মাজত আলোচনা কৰাৰ কথা। গতিকে তাত মানে এতিয়াও আমি আশা কৰোঁ যে বিষয়বিলাক নিষ্পত্তি হয়, একেলগে আমি আহি থকা দিনটোত আগবাঢ়ি যাব পাৰিম। মানে UPPL থকাটো আপুনি বিচাৰে ছাৰ ইণ্ডিয়াত? নাই, চোৱা, ৰাজনীতিক দলতো যিমান পাৰে এটা চবে যদি মিলি থাকিব পাৰে, এটা পৰিৱেশ পায় কাম কৰাৰ কাৰণে। আৰু বিশেষ কৰি BTCৰ ক্ষেত্ৰত যদি আমাৰ মাজত মানে তেনেকুৱা ধৰণৰ মানে দলৰ নামত বেলেগ বেলেগ হৈ নাথাকে, তেতিয়াহ'লে সকলোৱে একেলগে কথা পাতি BTC অঞ্চলৰ আটাইতকৈ জৰুৰী বিষয়বিলাকৰ ওপৰত আলোচনা হয়। ইয়াৰ BTC অঞ্চলৰ সকলৰ মানে উন্নয়নৰ কাৰণে মানে কাম কৰাৰ ক্ষেত্ৰত সুবিধা হয়। যদি মানে বেলেগ বেলেগ পাৰ্টি ষ্ট্ৰং হৈ থাকে, তেতিয়াহ'লে পাৰ্টিৰ খাতিৰত ভাল কামটোকো বিৰোধিতা কৰা যায়। গতিকে পৰিৱেশ এটা লাগে BTCত, সেইকাৰণে মিলিব পাৰিলে ভাল। দীপেন বড়োৱে কৈছে যে ছাৰ ৰাষ্ট্ৰীয় দল আৰু আঞ্চলিক দলে যদি সমৰ্থন জনায়, মই এটা কমফৰ্ট ছিটত মই নিৰ্বাচন খেলাত প্ৰস্তুত আছোঁ। কি ক'ব এই ক্ষেত্ৰত? তাত মানে BJPও থাকিব নালাগে, BPFও থাকিব নালাগে, বা UPPLও থাকিব নালাগে। তেখেতে নিজৰ ব্যক্তিগত লাইনৰ ফালৰ পৰা খুব ভাল কথাই কৈছে, মানে চবৰ নিৰপেক্ষ প্ৰাৰ্থী হিচাপে থিয় হোৱা। আৰু সেইটো যদি হ'ব পাৰে তো চবতকৈ সৌভাগ্য কথা। যেনেকৈ আমাৰ ৰাজ্যসভাত আমাৰ কিবাই গৈছিলে, কি আছিলে আমাৰ ৰাজ্যসভাৰ সদস্য অজিত ভূঞা ডাঙৰীয়া যোৱা নাই জানো, না কংগ্ৰেছ না AIDF না কি, কিন্তু উমৈহতীয়া প্ৰাৰ্থী হিচাপে তেখেতে গৈছিলে। তেতিয়া কাৰো প্ৰেছাৰো নপৰে, কাৰো হয় কাম কৰাৰো
কথা নাথাকে, নিউট্ৰেলি যি ইচ্ছা তাকে কাম কৰিব পাৰি। গতিকে দীপেন বড়ো ডাঙৰীয়াৰ কথাটো নিজৰ চিন্তাটো খুবেই ভাল, কিন্তু এতিয়া ৰাজনৈতিক দল হিচাপে এতিয়া ৰাজনৈতিক দলে নিজৰ কথাটো চবেই ভাবিব, কাৰণ ৰাজনৈতিক দলৰ যথেষ্ট দায়িত্ব থাকে, ৰাইজৰ দায়িত্ব, ৰাইজক সেৱা কৰাৰ দায়িত্ব, আৰু সেই দায়িত্বটো যদি পালন কৰিব লাগে, চৰকাৰ কৰিব লাগে, যেতিয়া চৰকাৰ কৰিব লাগে তেতিয়াহ'লে নিউট্ৰেল ভূমিকা ল'ব নোৱাৰা হৈ যায়, কাৰণ নিজৰ পক্ষত মানে চব বিষয়টো লৈ যোৱাৰ কাৰণে চিন্তা কৰিবলগীয়া হয়। গতিকে তেওঁৰ আশা কিমান হয় এইটো আমি বাট চাব লাগিব। থেংক ইউ। আজি আপোনাৰ নাম প্ৰথম যে প্ৰাৰ্থী ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে চাওক, এতিয়ালৈকে আমাৰ দলৰ কোনো প্ৰাৰ্থীৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই। আমাৰ দলৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং এইকেইদিনৰ ভিতৰতে হ'ব, আৰু পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিঙেহে প্ৰাৰ্থী ফাইনেল কৰে। গতিকে প্ৰাৰ্থী ফাইনেল মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকল আমাৰতো জানেই মেক্সিমাম প্ৰাৰ্থী কাম কৰি আছে, সকলোৰে ভাল পৰিৱেশ, গতিকে পৰিৱেশ চাই ৰাইজে বুজি পায় কোনে ক'ত প্ৰাৰ্থী পাব। কিন্তু এনেকুৱা নহয় আনুষ্ঠানিক প্ৰাৰ্থিত্ব এই 2-4 দিনৰ ভিতৰত ঘোষণা হ'ব। আজি মই বিশেষকৈ ওদালগুৰিবাসী ৰাইজৰ কাৰণে এটা খুব খেল জগতৰ লোকসকলৰ কাৰণে এটা ভাল দিন। আজি ৰাতিপুৱাই খৈৰাবাৰীত এখন ষ্টেডিয়ামৰ আমি শুভ উদ্বোধন কৰিলোঁ। এতিয়া ইয়াতে ভেৰগাঁৱত এখন ষ্টেডিয়াম 14 কোটি টকা ব্যয়েৰে এখন ষ্টেডিয়ামৰ আধাৰশিলা কৰিলোঁ, আৰু ইয়াৰ পিছত ডিমাকুছিলৈকে গৈ আৰু এখন ষ্টেডিয়ামৰ আমি শিলান্যাস মানে সম্পূৰ্ণ হৈছে, সেই ষ্টেডিয়ামখন আমি উদ্বোধন কৰিম। গতিকে একেখন জিলাতে একেটা সময়তে এটা দিনত 3খনকৈ ষ্টেডিয়াম, আৰু প্ৰত্যেকখন ষ্টেডিয়াম 212 কোটি টকাৰ, এইখন 14 কোটি টকাৰ। গতিকে এয়া আমাৰ কাৰণে খেল জগতৰ কাৰণে ভাল দিন, আৰু মই ইয়ালৈ আহি সকলোকে ধন্যবাদ দিছোঁ। কথাটো এইটোৱে যে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে, তেখেতৰ 7জন বিধায়ক আছে, আৰু অন্যান্য দলৰ সহায় লৈ পেলাই তেখেতে ৰাজ্যসভাত নমিনেশ্যন দিছে, আৰু ৰাজ্যসভাৰ নমিনেশ্যন দিছে। তেখেতৰ আগৰ পৰা NDAত আছিল কাৰণে ৰাইজে NDA বুলি কৈ আছে, কিন্তু কথাটো হৈছে তেখেতে বিজেপি দলৰ কোনো বিধায়কৰ চহী লোৱা নাই, এইটো তেওঁ কৈ আছে। গতিকে আপোনালোকে জানে, আৰু আমাৰ এটা ভাল মিত্ৰতা সকলোৰে লগতে থাকে। আমি বিচাৰোঁ যে সকলোৱে মিলিজুলি ঠিকে থাকক, কিন্তু অহা নিৰ্বাচনত BPF আৰু বিজেপিয়ে 15খন আসনত খেলিব NDA হিচাপে, সেইটো স্পষ্ট। আপচুৰ সভাপতি ৰাজনীতিত আহিব, মই কেনেকৈ তাৰ উত্তৰ দিম কওকচোন? মইতো তাৰ উত্তৰ দিব নোৱাৰোঁ। সেয়া হ'ল বড়ো জনগোষ্ঠীয় যিবিলাক সংগঠন আছে, ৰাজনৈতিক দল আছে, তেওঁলোকে কথা পাতিব, মই আৰু তাত কেনেকৈ ক'ম? সেইটো মোৰ এখতিয়াৰৰ বাহিৰৰ কথা। এতিয়ালৈকে অলপ আগতে হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৈছে যে আমি NDA 126টাত খেলিম। গতিকে NDA 126টাত খেলিব, আৰু BTCৰ 15টা ছিটত আমি NDA খেলিম। ভেৰগড়ৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট, A News 24/7।